হেল্ল' বন্ধু আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আমাৰ লগত আছে অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ বৰা দাদা। সব প্ৰথমতে মুক্তি একশ্যন ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। Thank you. আজি আপুনি এইকেইদিন আমাৰ ইয়াতে থাকিলে কেনেকুৱা লাগি আছে আপোনাৰ? ভাল লাগিছে নাই ইয়াতে থাকি? বিৰাট ভাল লাগিলে নাটক কৰি, খালি বতৰে অলপ দিগদাৰ কৰিলে। আদাৰৱাইজ খুব ভাল লাগিল। আমি 3খন নাটক কৰিবলৈ আহিছিলোঁ, কিন্তু এখন কৰা নহ'ল, 2খন কৰিলোঁ। আৰু আগৰ নিচিনা সদায় আমি যেতিয়া এখন ঘৰ এৰি যাওঁ খুব দুখ লাগে। এতিয়াও একে অনুভৱ হৈ আছে, কিন্তু উপায় নাই, যাবই লাগিব। নতুন জেগাত গৈ পেলাই আকৌ নাটক কৰিব লাগিব। চ' উপায় নাই। আমাৰ ঘৰত থাকি ভাল লাগিছে নে? ভাল লাগিছে। একো নাই আমাৰ এই জনপ্ৰিয় অংগ বহুতে চালি আপোনাক বন্ধুসকল, আপোনালোকে অৰূপ দাক চালে। অৰূপ দাক আমাৰ মুক্তি একশ্যন ইউটিউবৰ তৰফৰ পৰা আমি স্বাগতম জনাইছোঁ। আমি এখনি ফুলাম গামোচা দিছোঁ। চ' এতিয়া আপোনালোকে ভিডিঅ' চাই থাকক। এতিয়া ডাইৰেক্ট লৈ যাম আমাৰ দেৱাশ্ৰী বা তাত। চ' ভিডিঅ' চাই থাকিব। আজি আমাৰ লগত আছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী বা। চ' প্ৰথমতে আপোনাৰ মুক্তি একশ্যন ইউটিউবৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু ভাল লাগিছে আচলতে। ইয়াতে আমি 3টা নিশাৰ বাবে আহিছিলোঁ, 3 দিনকৈ আমি থাকিলোঁ। খুব ভাল লাগিছে। ইয়াৰে মানুহবোৰ সঁচাই খুব আমাক ধুনীয়াকৈ আদৰি লৈছে। তেওঁলোকক অশেষ ধন্যবাদ। ভাল লাগিছে নে? খুব ভাল লাগিছে। একোৱে অসুবিধা হোৱা নাই, খুব ভাল লাগিলে। আৰু 2দিনমান থাকিব পৰা হ'লে ভালে লাগিলেহেঁতেন। আকৌ আহিম বুলি, আকৌ মাতিবা বুলি আশা কৰিছোঁ। চ' বন্ধুসকল, আপোনালোকে দেৱাশ্ৰী বাকো চালে। যদি এই ভিডিঅ' চাই ভাল লাগিছে, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। বাই বাই গাইজ।